পুলিচৰ আৰু চাকৰি ওলাব, শিক্ষকৰ আৰু চাকৰি ওলাব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু চাকৰি ওলাব, যাতে দুখীয়া দৰিদ্ৰ মানুহে কৰ্মসংস্থাপন পাব পাৰে। আজি আপোনালোকে দেখা পাইছে যে চৰকাৰী চাকৰি দিয়াৰ পিছতো আমি নতুনকৈ আঁচনি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম। আজি অসমত চৰকাৰী চাকৰি কোটি কোটি টকাৰ ঘোষ দি নাপায়। আজি অসমত চৰকাৰী চাকৰি পৰীক্ষা দি পায়। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোক বহুতে বহুত কথা ক'ব পাৰে, কিন্তু চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত আজি দৰিদ্ৰ দুখীয়া পৰিয়ালে যিমান সহায় পাইছে, আমাৰ আগত অসমত কেতিয়াও কোনেও এই ধৰণে সহায় কৰিব পৰা নাছিল। আজি চৰকাৰ গঠনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। এতিয়ালৈকে 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ, আৰু অহা কেইটামান দিনত আমি চেষ্টা কৰিম যাতে আৰু 50,000 ল'ৰা ছোৱালীৰ কাৰণে আমি চৰকাৰী চাকৰি দিব পাৰোঁ। পুলিচৰ আৰু চাকৰি ওলাব, শিক্ষকৰ আৰু চাকৰি ওলাব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু চাকৰি ওলাব, যাতে দুখীয়া দৰিদ্ৰ মানুহে কৰ্মসংস্থাপন পাব পাৰে। আজি আপোনালোকে দেখা পাইছে যে চৰকাৰী চাকৰি দিয়াৰ পিছতো আমি নতুনকৈ আঁচনি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম। অৰ্থাৎ যিসকলে চাকৰি নাপাব তেওঁলোকেও যাতে, এই ল'ৰাবিলাকে যাতে কিবা কৰি খাব পাৰে, তাৰ বাবে আমি সিদ্ধান্ত লৈছো যে একোজন ল'ৰাক আমি 2 লাখ টকা কৰি সহায় আগবঢ়াম, যাতে তেওঁলোকে চৰকাৰী চাকৰি নাপালেও ব্যৱসায় কৰিব পাৰে, আৰু ইয়াৰ 2 লাখ টকাৰ 1 লাখ টকা চৰকাৰক পিছত ঘূৰাই দিব, আৰু 1 লাখ টকা ঘূৰাইও দিব নালাগে, তাৰো মই আজি আপোনালোকৰ আগত ক'ব বিচাৰিছো। আজি আমাৰ অসমত আমি সিদ্ধান্ত লৈছো চৰকাৰী চাকৰি 1.5-2 লাখ দিয়াৰ পিছত 2 লাখ ল'ৰা ছোৱালীক আমি এই 2 লাখ টকাৰ আমি লোন আৰু সাবসিডি দিম, তাৰো আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আগত কোনো চৰকাৰৰ দিনত এনেকৈ দুখীয়া দৰিদ্ৰ মানুহক কোনেও আগতে সহায় কৰা নাছিল। যোৱা জানুৱাৰী মাহত আমাৰ চৰকাৰে 10 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিছিলে, আৰু এতিয়া আমি আকৌ নতুনকৈ আৰম্ভ কৰিছো 17 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে। আজি আপোনালোকে চিন্তা কৰক, আমাৰ চৰকাৰৰ দিনত দুখীয়া পৰিয়ালে অৰুণোদয় পাইছে, দুখীয়া পৰিয়ালে 1250 টকাৰ অৰুণোদয় পাইছে, 5 কেজি ৰেচন কাৰ্ড পাইছে, 5 লাখ টকাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে। আজিৰ সভাত মই নতুনকৈ আৰু এটা কথা ক'ব খুজিছিলোঁ যে আগতে আয়ুষ্মান ভাৰত কাৰ্ড পাবৰ কাৰণে আমাক ৰেচন কাৰ্ডৰ দৰকাৰ আছিল। চৰকাৰী চাকৰিয়ালে ৰিটায়াৰমেণ্ট পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে, আৰু কাৰোবাৰ ঘৰত ৰেচন কাৰ্ড নাথাকিলেও আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে। আজি আমি ঘোষণা কৰিব খুজিছো, ৰেচন কাৰ্ড থাকক বা নাথাকক, ধনী হওক দুখীয়া হওক, 70 বছৰৰ ওপৰৰ সকলো বয়োজ্যেষ্ঠ ফেমিলিক আমি 5 লাখ টকাৰ চিকিৎসা সাহায্য যাতে পাব পাৰে, তাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিম। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত আহা আৰু এটা নতুন আঁচনি হৈছে আত্মসহায়ক গোটবিলাকক আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ। আজি আপোনালোকে দেখা পাইছে যে আগতে আমাৰ চৰকাৰে গ্ৰুপত টকা দিছিলে, গ্ৰুপে বেংকৰ পৰা টকা লৈছিলে। এতিয়া আমি আপোনালোকৰ পৰা ফৰ্ম ফিল আপ কৰোৱালো। এতিয়া আমাৰ লক্ষ্য হ'ব যে গ্ৰুপত টকা দিয়াৰ লগে লগে গ্ৰুপৰ সদস্যসকলৰ বেংক একাউণ্টতো
যাতে আমি টকা দিব পাৰো আপোনালোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে আজিৰ সভাতে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে যি উদ্যমিতা আঁচনিত প্ৰপত্ৰ পূৰণ কৰিছিল তাৰ 10,000 টকা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব এই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ আপোনালোকক দিব খুজিছো শ্ৰদ্ধা ৰাইজ দুখীয়া ল'ৰা ছোৱালীক স্কুলত যাবৰ কাৰণে চাইকেল কলেজত যাবৰ কাৰণে স্কুটি আৰু কলেজত পঢ়া ছোৱালীৰ কাৰণে আমি নতুনকৈ যি আঁচনি হাতত ললো নিযুত মইনা আঁচনি ই আজি 1.5 লাখ ছোৱালীক পঢ়া শুনাত সহজলভ্য কৰি তুলিলে আপোনালোকে দেখা পাইছে যে এতিয়াৰ পৰা যোনে মেট্ৰিক পাছ কৰে কলেজত ছোৱালীয়ে এডমিশ্যন ল'লে 1000 টকাকৈ মাহত পাব হায়াৰ সেকেন্ডাৰীত এডমিশ্যন ল'লে ডিগ্ৰীত এডমিশ্যন ল'লে 1250 পাব আৰু ইউনিভাৰ্চিটিত এডমিশ্যন ল'লে 2500 টকাকৈ তেওঁলোকে বেংকত প্ৰতি মাহে লাভ কৰিব আজি ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে হাতত লৈছে মোক বিপ্লৱ ৰঞ্জন শৰ্মাই কৈছে যে সামুগুৰিত বহুত ভিতৰুৱা অঞ্চল আছে কলেজলৈকে আহিবৰ বাবে ল'ৰা ছোৱালীৰ দিগদাৰি হয় বিপ্লৱ ৰঞ্জন শৰ্মাই কৈছে উদমাৰীৰ পৰা আমনিৰ পৰা পুৰণি গুদামলৈকে আমি যদি কলেজত অহা যোৱা সময়ত এএছটিচিৰ বাছ লগাব পাৰো তেতিয়াহ'লে সামুগুৰি সমষ্টিৰ ৰাইজৰ বহুত উপকাৰ হ'ব মই আপোনালোকক কথা দিছো যে এই ধৰণে যি সুন্দৰ আজি আমাক প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱবোৰ আমি কাৰ্যত পৰিণত কৰিম শ্ৰদ্ধা ৰাইজ আপোনালোকক মই এঠাই কথাকে ক'ব খুজিছো যে আমাৰ ৰাজ্যখনত আমি সকলোৱে লগ হৈ একেলগে যদি অৰুণোদয় আঁচনি কৰিব পাৰো নিযুত মইনা আঁচনি কৰিব পাৰো আত্মসহায়ক গ্ৰুপৰ প্ৰতিজন সদস্যলৈকে যদি 10,000কৈ টকা দিব পাৰো আমাৰ যদি যিসকলে ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকক যদি আমি 2 লাখকৈ টকা দিব পাৰো আমাৰ অসমখনত যদি 1 টকাৰো ঘোষ নিদিয়াকৈ আমি 1.5 লাখ 2 লাখ চাকৰি দিব পাৰো ৰাস্তা ঘাট দলং এই গোটেইবিলাক আজি যি ধৰণে আমি বনাই আছো তেনেকে যদি বনাই থাকিব পাৰো আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যত পৰিণত হ'ব তাত কাৰো সন্দেহ নাই শ্ৰদ্ধা